বৃহস্পতিবাৰে কৰক এইকেইটা কাম। কি এনে কাম কৰিলে আপুনি কৃপা পাব ভগৱান বিষ্ণু তথা মা লক্ষ্মীৰ। বৃহস্পতিবাৰৰ দিনটো ভগৱান বিষ্ণু আৰু দেৱগুৰু বৃহস্পতিৰ দিন বুলি জনা যায়। হালধীয়া ৰংটো দুয়োগৰাকীৰে প্ৰিয়, সেয়েহে বৃহস্পতিবাৰৰ পূজাত হালধীয়া সামগ্ৰী ব্যৱহাৰ কৰা হয়। দেৱ-দেৱীৰ পূজাত হালধিৰ বিশেষ স্থান আছে। হিন্দু ধৰ্মত হালধিক বহু শুভকাৰক হিচাপে ধৰা হয়। হালধিয়ে কেৱল স্বাস্থ্যই নহয়, আপোনাৰ ভাগ্যও সলনি কৰি পেলায়। শাস্ত্ৰত হালধিৰ বহু উপকাৰৰ কথা উল্লেখ আছে, যাৰ দ্বাৰা বহুতো সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰি। জ্যোতিষশাস্ত্ৰৰ মতে হালধিয়ে সকলো সমস্যাৰ সমাধান কৰে। কেনেদৰে জানো আহক। আৰ্থিক সমস্যাৰ পৰা মুক্তি পাবলৈ প্ৰত্যেক বৃহস্পতিবাৰে গা ধোৱা পানীত অলপ হালধি মিহলি কৰি স্নান কৰক। ইয়াৰ দ্বাৰা বৃহস্পতি গ্ৰহৰ ভাল প্ৰভাৱ পৰিব আপোনাৰ তাত। যদি ব্যৱসায়ত উন্নতি আৰু চাকৰি লাভত সহায় বিচাৰিছে তেতিয়াহ'লে ইয়াৰ দ্বাৰা লাভান্বিত হ'ব। আঁতৰিব বিবাহৰ বাধাও। সোঁৱৰণিত বৃহস্পতি দুৰ্বল হ'লে বিয়াত বাধা জন্মে। বিয়াৰ বাধা দূৰ কৰিবলৈ বৃহস্পতিবাৰে পাৰিলে হালধি দান কৰক। ঘৰুৱা সমস্যাৰ সন্মুখীন প্ৰত্যেক মানুহেই হয়। কেতিয়াবা ঘৰত বিনা কাৰণত কণ্ডলৰো সৃষ্টি হয়। তেনে ক্ষেত্ৰত হালধিৰ এইটো উপায়ে বহু ফলপ্ৰসূ কাম দিয়ে। ঘৰুৱা কণ্ডলৰ পৰা হাত সাৰিবলৈ ঘৰৰ বাহিৰত হালধিৰে ৰেখা অংকন কৰক, যিয়ে ঘৰত শান্তি অটুট ৰখাত সহায় কৰিব। কোনো কাম সম্পূৰ্ণ হোৱাত বাধা জন্মিলে বৃহস্পতিবাৰে কলৰ গুৰিত হালধি অৰ্পণ কৰক। ইয়াৰ দ্বাৰা কোনো বাধা নোহোৱাকৈ সকলো কামেই সমাধান হ'ব। কলগছত ভগৱান বিষ্ণুৱে বাস কৰে। এই পূজাৰ দ্বাৰা লক্ষ্মীয়ে কৃপা কৰে আৰু ধন লাভ হয়। এই দিনটোত আপুনি হালধীয়া বস্ত্ৰ পৰিধান কৰাটো শুভ লক্ষণ। অধিক ভিডিঅ'ৰ বাবে আমাক ফ'ল' কৰক যদি ফেচবুক চাই আছে, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এটা লাইক, কমেণ্ট কৰি ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইমানখিনি সময় দি আমাৰ ভিডিঅ' চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।